নমস্কাৰ। অতি গুৰুত্বপূৰ্ণ কথা এটা জনাব বিচাৰিছোঁ। বহুতে সংশয় প্ৰকাশ কৰে যে হেণ্ডিক ষ্টেট ওপেন ইউনিভাৰ্চিটিত মাষ্টাৰ ডিগ্ৰী বা ডিগ্ৰী পঢ়িলে ইয়াৰ চাৰ্টিফিকেটৰ মান্যতা কেনেকুৱা ধৰণৰ, এই বিষয়ে ইতিমধ্যে অসমৰ শিক্ষামন্ত্ৰীয়ে সবিশেষ বিৱৰি কৈছে। আপোনালোকে কোনো চিন্তা কৰিব নালাগে যে অসমৰ যি ইউনিভাৰ্চিটি গুৱাহাটী, ডিব্ৰুগড়, তেজপুৰ এই সকলোবিলাক ইউনিভাৰ্চিটি সমপৰ্যায়ৰ চাৰ্টিফিকেট আপোনালোকে ইয়াত উত্তীৰ্ণ হ'লে কলেজতো শিক্ষকতা কৰিব পাৰিব। শিক্ষামন্ত্ৰী ৰাজ্যখনৰ বহু ছাত্ৰ ছাত্ৰী যিসকল নিয়মীয়া পাঠ্যক্ৰমৰ বাবে মহাবিদ্যালয়ত নামভৰ্তিৰ সুযোগ সুবিধা নাপায়, তেওঁলোকৰ কাৰণে এটা সুন্দৰ ব্যৱস্থা হ'ল এই মুক্ত বিশ্ববিদ্যালয়ৰ কোৰ্চসমূহ। মই সকলোৰে জ্ঞাতাৰ্থে এইটো স্পষ্ট কৰি দিব বিচাৰোঁ যে অপেন ইউনিভাৰ্চিটি বা মুক্ত বিশ্ববিদ্যালয়ে ইউনিভাৰ্চিটি গ্ৰাণ্ট কমিশ্যনৰ অনুমোদন সাপেক্ষে UGCৰ অনুমোদন সাপেক্ষে যিসমূহ প্ৰগ্ৰেমত ডিগ্ৰী প্ৰদান কৰে, এই ডিগ্ৰীসমূহ আমাৰ অফলাইন বিশ্ববিদ্যালয় বা মহাবিদ্যালয়ৰ পৰা লাভ কৰা ডিগ্ৰীৰ সমকক্ষ, তাত বিন্দু মাত্ৰ কোনো তাৰতম্য নাথাকে। এজন ব্যক্তিয়ে অনলাইন যোগে BA পাছ কৰি, অনলাইন যোগে MA পাছ কৰি, তাৰ পাছত তেওঁ নেট স্লেট পাছ কৰি এছিষ্টেণ্ট প্ৰফেচাৰ হ'ব পাৰে। তাত সম্পূৰ্ণ মান্যতা আছে। আমাৰ কোনো ধৰণৰ নিযুক্তি প্ৰক্ৰিয়াত মুক্ত বিশ্ববিদ্যালয়ৰ অধীনৰ পাঠ্যক্ৰম হ'লে তাক বেলেগ ধৰণে চোৱা নহয়। তাৰ কাৰণে চৰকাৰৰ জাননী জাৰি কৰা আছে যে মুক্ত বিশ্ববিদ্যালয়ে হওক বা আমাৰ ৰেগুলাৰ ইউনিভাৰ্চিটিয়ে হওক, ডিগ্ৰীৰ UGCয়ে যদি তাৰ মান্যতা দিছে, তেনেহ'লে তাৰ ডিগ্ৰীৰ পেৰিটিটো সম্পূৰ্ণৰূপে আছে। আমাৰ কৃষ্ণকান্ত সন্দিকৈ অপেন যি ইউনিভাৰ্চিটি আছে, ষ্টেট অপেন ইউনিভাৰ্চিটি, আমাৰ ইয়াত আণ্ডাৰ গ্ৰেজুৱেট কোৰ্চ আছে 11টা, পষ্ট গ্ৰেজুৱেট কোৰ্চ আছে 13টা, ডিপ্ল'মা কোৰ্চ আছে 13টা, চাৰ্টিফিকেট কোৰ্চ আছে 8টা আৰু নিয়মীয়া আমাৰ PhD কোৰ্চসমূহ আছে। আৰু এই কোৰ্চসমূহত বৰ্তমান 1 লাখৰ অধিক ছাত্ৰ ছাত্ৰী অধ্যয়ন কৰি আছে। এই বছৰটো যিটো আমাৰ ফ্ৰেছ এডমিশ্যন হোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা এতিয়ালৈকে 14,000 অতিক্ৰম কৰিছে। অৰ্থাৎ আমাৰ নামভৰ্তিৰ প্ৰক্ৰিয়াটো চলি আছে আৰু ছাত্ৰ ছাত্ৰী নামভৰ্তি হ'ব। মই যিসকল ছাত্ৰ ছাত্ৰীয়ে কিবা কাৰণত তেওঁলোকে কোনো নিয়মীয়া মহাবিদ্যালয়ত যদি নামভৰ্তি কৰিব পৰা নাই, তেওঁলোকক মই এই কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটিত নামভৰ্তি কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ইয়াৰ অন্যতম প্ৰধান এটা কাৰণ হ'ল যে যিটো আমি কওঁ গ্ৰছ এনৰলমেণ্ট ৰেচিঅ', অৰ্থাৎ বয়স অনুপাতে নিৰ্দিষ্ট উচ্চ শিক্ষাৰ অনুষ্ঠানত কিমান সংখ্যক বা কিমান % ছাত্ৰ ছাত্ৰী পঢ়ি আছে। এই GER ইন হায়াৰ এডুকেশ্যন NEPয়ে ইয়াৰ লক্ষ্য স্থিৰ কৰি দিছে যে এইটো 50%, 50% ছাত্ৰ ছাত্ৰী আমাৰ গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' হ'ব লাগে। কিন্তু অসমত ইয়াৰ সংখ্যা অতি কম, আমাৰ নেশ্যনেল এভাৰেজতকৈও কম। আমি এইটো 17%ত আছোঁ। গতিকে গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' যদি বঢ়াব লাগে, তেনেহ'লে আমাৰ নিয়মীয়া মহাবিদ্যালয় বিশ্ববিদ্যালয়ত নামভৰ্তিৰ ওপৰঞ্চি আমি এই মুক্ত বিশ্ববিদ্যালয়ত নামভৰ্তিৰ জৰিয়তে আমি ৰাজ্যখনত GER বা গ্ৰছ এনৰলমেণ্ট ৰেচিঅ'টো আমি বৃদ্ধি কৰিব পাৰোঁ। অসমৰ শিক্ষা মন্ত্ৰী হিচাপে মই সকলো ছাত্ৰ ছাত্ৰী অভিভাৱকক মই জনাব বিচাৰোঁ যে কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটিৰ জৰিয়তে যি চাৰ্টিফিকেট, ডিপ্ল'মা আৰু ডিগ্ৰী প্ৰদান কৰা হয়, সি অসমৰ বাকী বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়, বড়োলেণ্ড ইউনিভাৰ্চিটি বা নতুনকৈ প্ৰতিষ্ঠা কৰা বিশ্ববিদ্যালয়সমূহৰ ডিগ্ৰী বা ডিপ্ল'মাৰ সমকক্ষ। যিকোনো নিযুক্তি প্ৰক্ৰিয়া হওক বা আন সা সুবিধাৰ ক্ষেত্ৰত
আমি এই অপেন ইউনিভাৰ্চিটিৰ পৰা পাছ কৰা যিসকল ছাত্ৰ ছাত্ৰী আছে, যিসকল ডিগ্ৰীধাৰী, তেওঁলোকক আমি সমান মান্যতা প্ৰদান কৰোঁ। এনেকুৱা কোনো কথা নাই যে অপেন ইউনিভাৰ্চিটিৰ চাৰ্টিফিকেটখন সকলো জেগাত স্বীকৃতি নাপায় বুলি, কোনো ধৰণৰ কথা নাই। সেইটো ৰাষ্ট্ৰজুৰি ভাৰত চৰকাৰৰ নীতি আৰু বৰ্তমান গোটেই পৃথিৱীব্যাপীয়েই এই অপেন এণ্ড ডিষ্টেঞ্চ লাৰ্ণিং এই গোটেই এটা পৃথিৱীব্যাপী এটা আন্দোলনৰ ৰূপ লৈছে। GER-ৰ প্ৰব্লেম কেৱল ভাৰতবৰ্ষত নহয়, গোটেই পৃথিৱীত আছে। আৰু পৃথিৱীৰ যিবিলাক ডাঙৰ ডাঙৰ নাম জ্বলা বিশ্ববিদ্যালয় আছে, সেই নাম জ্বলা বিশ্ববিদ্যালয়বিলাকতো অপেন এণ্ড ডিষ্টেঞ্চ লাৰ্ণিং ব্যৱস্থা আছে আৰু তাৰ সুবিধা সকলোৱে লৈ আছে। আনকি ভাৰতত থাকিও কোনোবা মানুহে ইংলেণ্ডৰ, ইউৰোপৰ বিশ্ববিদ্যালয়ৰ পৰাও ডিগ্ৰী লাভ কৰিছে। গতিকে অপেন ইউনিভাৰ্চিটিৰ সুযোগ সুবিধাটো নিৰ্ভয়ে নিসংকোচে সকলো ছাত্ৰ ছাত্ৰীক ল'বৰ কাৰণে মই আহ্বান জনাইছোঁ। শিক্ষামন্ত্ৰীৰ মন্তব্যৰ পৰা এই কথা পৰিস্ফুট হয় যে KK হেণ্ডিক ষ্টেট অপেন ইউনিভাৰ্চিটিৰ যি চাৰ্টিফিকেট আন ইউনিভাৰ্চিটিৰ সমপৰ্যায়ৰ, আপোনালোকে চিন্তা কৰাৰ কোনো কাৰণ নাই। আজিলৈ আহোঁ, ধন্যবাদ।